এডিআৰি জিঅ'গ্ৰাফিজ পিঅ'কিউ ছলভিং উইথ ছাপ্লিমেণ্টাৰী ফেক্সট তাৰ আজি আমাৰ 2 নম্বৰটি পাৰ্ট আৰু আমাৰ 2 লাখ চাকৰিৰ কাৰণে প্ৰস্তুতি যি চলি আছে তাৰে এটা ইয়াৰ ভিডিঅ' আৰু ইয়াৰ আগৰ পাৰ্টটো চাবলৈ হ'লে আপোনালোকে আমাৰ চেনেলটোত গৈ চাব পাৰিব। তো এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আপকামিং ভিডিঅ'জৰ বাবে। তো দেৰি নকৰি আৰম্ভ কৰোঁ আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। তো ইয়াৰ আজিৰ প্ৰথম কুৱেশ্যনটো হৈ গৈছে যে হুইচ অফ দ্য ফলোয়িং ইজ দ্য মাউণ্টেইন ৰেঞ্জ অফ দ্য চাউথ আমেৰিকা। গতিকে চাউথ আমেৰিকাত থকা মাউণ্টেইন ৰেঞ্জ কোনটো বুলি সুধিছে। যদি আমি গোটেই 4টাৰ ভিতৰত চাওঁ এইটো দেখ ওলাই আছে যে কোনটো মাউণ্টেইন ৰেঞ্জ চাউথ আমেৰিকাত আছে। আপোনালোকে দেখাই দিছোঁ মেপখনৰ জৰিয়তে। তো ইয়াত আপোনালোকৰ যোনটো চাউথ মাউণ্টেইন ৰেঞ্জ আছে সেইটো হৈ গৈছে এণ্ডিছ। গতিকে এণ্ডিছটো ক'ত আছে চাউথ আমেৰিকাত আছে। ঠিক আছে, তো ইয়াৰ আনচাৰ হৈ যাব এণ্ডিছ। তেনেকৈ কাৰাকোৰাম ক'ত আছে? কাৰাকোৰাম ৰেঞ্জটো আছে ক'ত? কাৰাকোৰামটো আছে আমাৰ ইণ্ডিয়া পাকিস্তান এণ্ড চাইনাত আছে। ঠিক আছে, তাৰপিছত এলছ মাউণ্টেইনটো ক'ত আছে? এলছ মাউণ্টেইনটো আমি যদি চাওঁ সেইটো চেণ্ট্ৰেল ইউৰোপত আছে। ইয়াত দেখিছে আপোনালোকে এলছ মাউণ্টেইন চেণ্ট্ৰেল ইউৰোপ। তাৰপিছত হৈ গ'ল যে ককেচাছ মাউণ্টেইনটো ক'ত আছে? ককেচাছ মাউণ্টেইনটো আছে আমাৰ ৰাছিয়া, জৰ্জিয়া আৰু এজাৰবাইজানত পৰে। আৰু ককেচাছ যোনটো মাউণ্টেইন আছে এই ককেচাছ মাউণ্টেইনটো কি কৰে এছিয়া আৰু ইউৰোপক পৃথক কৰে। ঠিক আছে, তো তেনেকৈ আমি বাকী বহুতো মাউণ্টেইন ৰেঞ্জ আছে কোনখিনি ক'ত আছে জানিব লাগিব। তো হিমালয়া ক'ত আছে? হিমালয়া আছে ইণ্ডিয়া, নেপাল, ভূটান, চাইনা, পাকিস্তানত পৰে। কাৰাকোৰাম ৰেঞ্জটো গম পালেই যে ইণ্ডিয়া, পাকিস্তান, চাইনাত পৰে। ঠিক আছে, তাৰপিছত হিন্দুকুছ মাউণ্টেইন আফগানিস্তান আৰু পাকিস্তানত আছে। তেনেকৈ পামিৰটো পৰি যায় তাজিকিস্তান, আফগানিস্তান, চাইনা এনেকৈ ধৰণৰ আৰু বহুতো এনেকুৱা মাউণ্টেইন ৰেঞ্জ আছে ইম্পৰ্টেণ্ট। তেনেকৈ এল্পছটো গম পালে, এল্পছটো চেণ্ট্ৰেল ইউৰোপত আছে। ককেচাছ আছে ক'ত? ৰাছিয়া, জৰ্জিয়া, এজাৰবাইজানত পৰি যায় ককেচাছ মাউণ্টেইন। এই মেপখনত নাই বাৰু কিন্তু পিছত প্ৰভাইড কৰি দিম মই। তো তেনেকৈ ইউৰাল মাউণ্টেইনছ আছে ৰাছিয়া, কাজাখস্তান এইকেইটাত পৰে ইউৰালটো। ঠিক আছে, তো তেনেকৈ এণ্ডিছ মাউণ্টেইন আছে ক'ত? চাউথ আমেৰিকাত গম পালেই এণ্ডিছটো। তেনেকৈ বহুতো ইম্পৰ্টেণ্ট মাউণ্টেইনছ আছে সেইখিনি আমি জানিব লাগিব। ইয়াৰ যোনখিনি হাইষ্ট সেইখিনিও আমি জানিব লাগিব। তাৰপিছত এটলাছ মাউণ্টেইনছ দেখিছে এইটো ক'ত পৰি যায়? এটলাছ মাউণ্টেইনটো পৰি যায় মৰক্কো, আলজেৰিয়া, টুনিচিয়া এইকেইটাত পৰি যায়। ঠিক আছে, তাৰপিছত নেক্সটটো হৈ গৈছে যে জাইণ্ট ৱেভছ কজড বাই দ্য ভলকেনিক ইৰupশ্যন অৰ আৰ্থকুৱেক আণ্ডাৰ দ্য চি ৱাটাৰ ইজ ন'ন এজ। ইয়াত কৈছে যে আৰ্থকুৱেক আৰু ভলকেনিক ইৰupশ্যনৰ মাজত সাগৰৰ তলিভাগত যোনটো আৰ্থকুৱেক হয় আৰু ভলকেনিক ইৰupশ্যন হয় তাৰ কাৰণে এটা জাইণ্ট ৱেভছ সৃষ্টি হয়। তো সেইটোক কি বুলি কোৱা যায়? সেইটোক কোৱা যায় আচলতে চুনামি বুলি, হয়নে? গতিকে চুনামি কি হয়? চুনামি এটা ছিৰিজ অফ ভেৰি লাৰ্জ চি ৱেভছ হয়। ঠিক আছে, কিহৰ কাৰণে হয়? এইটো আণ্ডাৰ ৱাটাৰ যোনটো আৰ্থকুৱেক হয়, ভলকেনিক ইৰupশ্যন হয় আৰু লেণ্ডশ্লাইডৰ কাৰণেও হ'ব পাৰে। লেণ্ডশ্লাইড মানে সাগৰ তলতো বহুতো মাউণ্টেইনছ আছে। ঠিক আছে, অ'চেনিক মাউণ্টেইনছবোৰ আছে। তাৰ কাৰণেও তাতো যদি লেণ্ডশ্লাইড হয় তাৰ কাৰণেও কিন্তু চুনামি সৃষ্টি হ'ব পাৰে। কিন্তু বিশেষকৈ আমি আৰ্থকুৱেক আৰু ভলকেনিক ইৰupশ্যনৰ কাৰণে চুনামি সৃষ্টি হোৱা আমি ডেফিনেশ্যনত লিখোঁ। বাট যোনটো সাগৰ তলতো কিন্তু মাউণ্টেইনছ আছে, ডাঙৰ ডাঙৰ মাউণ্টেইনছবোৰ আছে। ঠিক আছে, এনেকৈ ইয়াৰ পৰা যদি লেণ্ডশ্লাইড হৈ কিনে ইয়াত পৰি যায় তো ইয়াৰ পৰাও মানে কি হ'ব পাৰে? চুনামি সৃষ্টি হ'ব পাৰে। তাৰপাছত নেক্সটটো আছিলে চাইক্লন। ইয়াৰতো আনচাৰটো চুনামি হয়। এইটো চাইক্লনটো কি হয় আচলতে? চাইক্লনটো হয় এটা লাৰ্জ স্কেল ছিষ্টেম হয়, এটা ষ্ট্ৰং উইণ্ডছ হয়। ঠিক আছে, এটা লাৰ্জ এমাউণ্টৰ এটা ষ্ট্ৰং উইণ্ডছ হয় যোনটো ঘূৰি থাকে ল' প্ৰেছাৰৰ কাৰণে মানে এই চাইক্লনটো সৃষ্টি হয়। ঠিক আছে, এইটো ধুমুহা বতাহ তেনেকুৱা ধৰণৰ ৰেইন হয়, ষ্টৰ্ম হয়। ঠিক আছে, এইটো চাইক্লন হয়। তাৰপিছত ব্লিজাৰ্ডটো হৈ গৈছে কি? এটা চিভিয়াৰ স্ন'ৰ্ম হয়। স্ন' ষ্টৰ্ম মানে কি? এই যোনটো বৰফত যে ধুমুহা হয়, বৰফৰ ধুমুহা সেইটো হয় আচলতে। ঠিক আছে, ব্লিজাৰ্ডটো এটা চিভিয়াৰ স্ন' ষ্টৰ্ম হয় উইথ এ ষ্ট্ৰং উইণ্ডছ, হেভি স্ন'ফল হয় আৰু লগতে ভেৰি ল' ভিজিবিলিটি হৈ থাকে। ঠিক আছে, আমি দেখি নাপায় মানে ব্লিজাৰ্ড যেতিয়া হয়। এইটো এটা ডিজাষ্টাৰ হয়, স্ন'ফল হয় মানে বহুত। তাৰপিছত লেণ্ডশ্লাইডটো আমি গম পাওঁৱেই যে যেতিয়া পটককৈ ছাডেন মুভমেণ্টছ অফ ৰকছ, চইল আৰু ডেব্ৰিজ তলত পৰি যায়, ছাডেন মুভমেণ্ট হৈ যায় মানে পটককৈ, সেইখিনি লেণ্ডশ্লাইড বুলি কোৱা হয়। গ্ৰেভিটিৰ কাৰণে পৰে। কেতিয়াবা মানে বৰষুণ দি দি পাহাৰবোৰ কি হৈ যায়? কোমল হৈ যায়। তো এইখিনি লেণ্ডশ্লাইড হৈ যায়। ইয়াৰ পৰা এনেকৈ ৰাস্তা ব্লক কৰি দিয়ে, গোটেই গাঁও চহৰ উৰাই দিয়ে। তো তেনেকুৱা ধৰণৰকৈ লেণ্ডশ্লাইড। কিন্তু গম পাইছে লেণ্ডশ্লাইড মানে কি? এতিয়া ব্লিজাৰ্ডটো গম পালে, ব্লিজাৰ্ডটো হৈছে এটা স্ন' ষ্টৰ্ম। নেক্সটটো হৈ গৈছে দ্য বেৰিং ষ্ট্ৰেইট ছেপাৰেটছ হুইচ
লেণ্ড মাছেছ। তো বেৰিং ষ্ট্ৰেইটে কোনকেইটা লেণ্ড মাছ ছেপাৰেট কৰে বুলি কৈছে। তো তাৰ আগতে আমি ষ্ট্ৰেইট মানে কি জানিব লাগিব। ষ্ট্ৰেইট হৈছে এটা নেৰ' ৱাটাৰ বডি, ঠিক আছে। এটা ৱাটাৰ বডি, এটা ৱাটাৰ পেছেজ হয়, ঠিক আছে, পাছেজ হয়। এটা নেৰ' ৱাটাৰ পাছেজ হয়, যোনটোৱে এটা দুটা ডাঙৰ লাৰ্জ ৱাটাৰ, এইফালে এখন অ'চেন আছে, তো এইফালে এখন যেনিবা অ'চেন আছে, ঠিক আছে। তো এই পাৰ্টটো যেনিবা কি হৈছে, এই অ'চেন আছে, এই পাৰ্টটোক মানে কি ক'ব, ষ্ট্ৰেইট বুলি ক'ব মানে, ঠিক আছে। এটা সৰু পাছেজে কি কৰিছে, ৱাটাৰ পাছেজে কি কৰিছে, ডাঙৰ দুটা ৱাটাৰ বডিক কানেক্ট কৰি ৰাখিছে, সেইটোকে ষ্ট্ৰেইট বুলি কয়। তো গতিকে বেৰিং ষ্ট্ৰেইট ক'ত আছে বুলি সুধিছে, এইটো দেখিছে বেৰিং ষ্ট্ৰেইট, এইটো দেখিছে ডাঙৰ ৱাটাৰ বডি দুটা আছে, হয় নাই। তাৰপিছত এইফালে এটা ডাঙৰ ৱাটাৰ বডি আছে, এইটো সৰু এই ৱাটাৰ পাছেজটোৱে কানেক্ট কৰি থৈছে নাই, তো গতিকে এইটোক ষ্ট্ৰেইট বুলি কয়, বেৰিং ষ্ট্ৰেইট এইটোৱে হয়। আৰু এইটোৱে কাক পৃথক কৰে, ৰাছিয়া আৰু কাক কৰে, ৰাছিয়া আৰু আমেৰিকাক কৰে, ঠিক আছে। অৰ্থাৎ ইউ এছ এ আৰু ৰাছিয়াক ছেপাৰেট কৰে বেৰিং ষ্ট্ৰেইটটোৱে, গতিকে অপশ্যন বিটো কাৰেক্ট হৈ যাব। তেনেকৈ আপোনালোকে বাকী ষ্ট্ৰেইট কিছুমান জানিব লাগিব, কোনখিনি কাক পৃথক কৰে। তো আমি যদি চাওঁ তেতিয়াহ'লে ষ্টেট অফ মালাক্কা আছে, ষ্টেট অফ মালাক্কাই কি কৰে, তাৰপিছত ইণ্ডিয়ান অ'চেন আৰু পেচিফিক অ'চেনক মানে কানেক্ট কৰে। এইটো আচলতে কানেক্ট কৰা হ'ব লাগে, হয় নাই। এইটো ছেপাৰেটছো কৰে, কানেক্টটো কৰে। কেতিয়াবা কুৱেশ্যন দুই ধৰণে হ'ব পাৰে, যে কাক ছেপাৰেট কৰিলে, নহ'লে কাক কানেক্ট কৰে, গতিকে আমি দুইটা জানিব লাগিব। ষ্টেট অফ মালাক্কা আছে, হৰমুজ আছে। ষ্টেট অফ হৰমুজটো ইম্পৰ্টেণ্ট, কাৰণ ষ্টেট অফ হৰমুজ ক'ত আছে, সেইটো আছে পাৰ্চিয়ান গাল্ফ আৰু যোনটো গাল্ফ অফ অমান আছে তাক কানেক্ট কৰে, আৰু ছেপাৰেট কৰে কাক, ওমান, ইৰাণ, ওমান, ইউ এ ই, এইকেইটাক মানে ছেপাৰেট কৰে। আৰু ষ্টেট অফ হৰমুজটো বহুত ইম্পৰ্টেণ্ট হয়। ইয়াত আমি পিকচাৰটো অনা নাই, কিন্তু আপোনালোকে চাই ল'ব, কাৰণ তাৰ সেইটো মানে বহুত দিন ধৰি নিউজত চলি আছে। তো ষ্টেট অফ হৰমুজৰ পৰা কুৱেশ্যন অহাৰ চান্সেছ আছে। তেনেকৈ ষ্টেট অফ জিব্ৰাল্টাৰ আছে, সি কানেক্ট কৰে এটলাণ্টিক অ'চেন আৰু মেডিটেৰিয়ান চি, ঠিক আছে। তাৰপিছত তেনেকৈ আছে বছপৰাছ ষ্ট্ৰেইট আছে, ঠিক আছে। তো তেনেকৈ বহুতখিনি পাৰ্ক ষ্ট্ৰেইট আছে। পাৰ্ক ষ্ট্ৰেইটটো ক'ত আছে গম পাইছে, যে বে অফ বেংগল আৰু গাল্ফ অফ মান্নাৰক মানে কানেক্ট কৰে। ই মানে ইণ্ডিয়া আৰু শ্ৰীলংকাৰ তলেদি যোনটো এখন ইণ্ডিয়া, কথাটো কৈছোঁ, এখন ইণ্ডিয়া হয় নাই, সেইটো শ্ৰীলংকা, তো সেইটো পাৰ্ক ষ্ট্ৰেইট হয়। তো তেনেকৈ আপোনালোকে বাকী গোটেইখিনি ষ্টেটৰ নাম জানিব লাগিব। তাৰ কাৰণে এটা ছেপাৰেট ভিডিঅ' আনিম, যদি লাগে আপোনালোকে কমেণ্ট কৰি জনাই দিব। তাৰপিছত হৈ গ'ল যে হুইচ অফ দ্য ফলোইং ইজ জেনেৰেলি চল্টি ইন টেষ্ট, গতিকে তলৰ কোনটো চল্টি বুলি কৈছে। ইয়াৰ যদি স্ন'ফ্লেক্স চাওঁ, স্ন'ফ্লেক্স চল্টি নহয়। তাৰপিছত ৰেইন ৱাটাৰো চল্টি নহয়। ফ্ল'য়িং অফ দ্য ৰিভাৰ ৱাটাৰ চল্টি হয় নেকি, ৰিভাৰ ৱাটাৰ চল্টি নহয়, কিন্তু গোটেইখিনি ফ্ৰেছ ৱাটাৰ হয়, ঠিক আছে। কিন্তু চি ৱাটাৰটো চল্টি হয়। কাৰণ চি ৱাটাৰ কিয় চল্টি হয়, চি ৱাটাৰ ইজ চল্টি বিকজ ৰিভাৰ আৰু যোনখিনি গ্ৰাউণ্ড ৱাটাৰ আছে, সেইখিনি মানে বিভিন্ন ধৰণৰ মিনাৰেলছ মানে কেৰি কৰি লৈ যায়। কেৰি কৰি কিনে কি কৰে, যেনেকৈ চল্টবোৰ যেনেকৈ ৰকৰ পৰা কালেক্ট কৰে, ঠিক আছে। বৰষুণ দিয়ে, তাৰপিছত বৰষুণ দি কিনে কি হয়, এইবোৰ ৰকৰ পৰা ইয়াত মিনাৰেলছবোৰ আহি কিনে নদীত পৰেহি, ঠিক আছে। নদীয়ে লৈ যায় কিনে সাগৰত পেলাইগৈ। তো তেনেকৈ মানে সাগৰত মানে কি হয়গৈ, গোটেইখিনি চল্ট মানে গৈ কিনে গোট খায়গৈ, ঠিক আছে। তাৰপিছত সাগৰত কি হয়, আকৌ ইভাপৰেশ্যন হৈ কিনে পানীখিনি ওপৰত গুচি যায়, আকৌ মিনাৰেলছখিনিতো সাগৰে থাকি যায়। তেনেকৈ মানে যোনটো চি ৱাটাৰ সেইটো চল্টি হৈ গৈ থাকে। তো সেইটো কাৰণে মানে সেই চি ৱাটাৰ চল্টি হয়। ইয়াত যদি আপোনালোকে যদি মানে মনত ৰাখিবলৈ অসুবিধা হয়, এইটো মনত থ'ব যে প্ৰথমতে আহি গ'ল ৰক, ৰকৰ পৰা আহি গ'ল ৰিভাৰ, ৰিভাৰৰ পৰা পৰিবগৈ ক'ত, চিত, ঠিক আছে। তো চিৰ পৰা আকৌ হ'ব ইভাপৰেশ্যন, তাৰপিছত আকৌ তাত মানে কি থাকি যাব, চল্ট কি হৈ যাব, ৰিমেইন হৈ যাব। চল্ট আকৌ ৰিমেইন থাকি যাব, মানে চিট মানে আকৌ চল্টখিনি থাকি যাব, কিন্তু ইয়াৰ যোনখিনি পানীখিনি সেইখিনি ওপৰলৈ ইভাপৰেশ্যন হৈ গুচি যাব। তেনেকৈ মানে চি ৱাটাৰ চল্টি হয়, ঠিক আছে। তো সেইটোৱে আছিলে কাৰণ। আৰু আজিৰ শেষৰটি প্ৰশ্ন, যে হুইচ অফ দ্য ফলোইং মাউণ্টেইনছ ৰেঞ্জেছ ইজ ইন নৰ্থ ইষ্ট ইণ্ডিয়া, গতিকে নৰ্থ ইষ্ট ইণ্ডিয়াত কোনটো মাউণ্টেইনছ আছে, বৰাইল ৰেঞ্জ আছে। কাৰণ আমি সকলোৱে জানো যে অসমত বৰাইল পৰ্বত আছে। আৰু শিৱালিক ক'ত আছে, সতপুৰা ক'ত আছে, আৰাৱলী ক'ত আছে, আমি মেপৰ সহায়ত চাই লওঁ। শিৱালিকটো আছে ক'ত, ইয়াত আছে, যোনখিনি এটা হিমালয়ৰ পাৰ্ট হয় শিৱালিক, ঠিক আছে।
তাৰপিছত সতপুৰা আছে মধ্যপ্ৰদেশত। তাৰপিছত আৰাৱলী আছে ক'ত? ৰাজস্থানত। কিন্তু আৰু এটা ৰেঞ্জ আনিব লাগিব আমি বিন্ধ্যা। গতিকে বিন্ধ্যাৰ ৰেঞ্জটো ক'ত আছে? এইটো মধ্যপ্ৰদেশতে আছে। ঠিক আছে। তাৰপিছত গতিকে নৰ্থ ইষ্টত কোনটো আছে? বৰাইলী ৰেঞ্জটো আছে। বৰাইলী ৰেঞ্জটো ক'ত দেখিছে আপোনালোকে? এই ক'ত দেখিছেনে? তো এইটো এতিয়া আমি জানিব লাগিব যে ইয়াৰ আগৰ ভিডিঅ'টো কৈছোঁ যে মাউণ্টেইন ৰেঞ্জখিনি ইণ্ডিয়াৰ। তো ইণ্ডিয়াৰ মাউণ্টেইন ৰেঞ্জখিনি হিমালয়ান আছে, তাৰপিছত আৰাৱলী আছে, বিন্ধিয়া আছে, সতপুৰা আছে, তাৰপিছত ৱেষ্টাৰ্ণ ঘাট আছে, তাৰপিছত ইষ্টাৰ্ণ ঘাট আছে, হয় নাই? কিন্তু হিমালয়ৰ আকৌ 5টা পাৰ্ট আছে। ঠিক আছে। তো প্ৰথমটো হৈ গ'ল গ্ৰেটাৰ হিমালয়া, এই মাজৰটো হৈ গ'ল কি হিমালয়াটো? লেচাৰ হিমালয়া, যাক কয় লৱাৰ হিমালয়া নহ'লে মিডিল হিমালয়া বুলি কোৱা হয়। তাৰপিছত হৈ গ'ল চিভালিক। এইকেইটা হিমালয়ৰ পাৰ্ট হয়। ঠিক আছে। আৰু ট্ৰান্স হিমালয়া পাৰ্ট হয় কাৰাকৰাম, লাডাখ, ঝাংস্কাৰ, আৰু এটা পাৰ্ট আছে সেইফালে পাটকাই, নাগা হিলছ, মিজো হিলছ। এইখিনি পূৰ্বাঞ্চলৰ পাৰ্ট হয়, মানে ইষ্টাৰ্ণ হিমালয়ৰ পাৰ্ট হয়। ঠিক আছে। গ্ৰেটাৰ হিমালয়টো একদম ইয়াৰ পৰা আৰম্ভ কৰি নামচা বৰুৱালৈকে আছে। ঠিক আছে। গতিকে মিডল হিমালয়টো অলপ লেচাৰ হিমালয় যাক কয়, এইটো ইয়াৰ পৰা এনেকৈ মহাভাৰতা, তাৰপিছত নন্দা দেৱী, এইবোৰ গোটেইবোৰ মানে ক'ত? লেচাৰ হিমালয়ৰ পাৰ্ট হয়, অৰ্থাৎ মিডল হিমালয়ৰ পাৰ্ট হয়। আৰু শিৱালিক ৰেঞ্জত আমি যোনখিনি ফুৰিবলৈ যাওঁ আমি, যে ডুনছবোৰ, মছুৰী, দেহৰাদুন, তাৰপিছত সেইবোৰ মানে ক'ত পৰে? হিমাচল, উত্তৰাখণ্ড, তাৰ বহুতখিনি এৰিয়া পৰি যায় শিৱালিক ৰেঞ্জৰ আণ্ডাৰত। তো এইখিনি আছিল ইণ্ডিয়াৰ মাউণ্টেইন ৰেঞ্জখিনি। তো এই গোটেইখিনি চাই ল'ব, আৰু যদি কিবা জানিব আছে তেন্তে কমেণ্ট কৰি কিন্তু জনাব। আজিলৈ ইমানতে সামৰিছোঁ ভিডিঅ'টো। ধন্যবাদ।